যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নুসুমাম এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে বাৰু আপুনি যে গৌৰৱ গগৈ সন্দৰ্ভত পাকিস্তান বিস্ফোৰণ ঘটোৱাৰ কথা আছিল ক'তা 10 ছেপ্টেম্বৰ চোন পাৰেই হৈ গ'ল ৰাইজে ভাবিছিলে বোলে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহু গোপন কথা আনিব গগৈৰ পিছে আপোনাতকৈ আগতে গগৈয়ে কৈয়ে দিলে বোলে হয় ভাই তেওঁ পাকিস্তানলৈ গৈছিল হয় তেওঁৰ পত্নীয়ে তাত কাম কৰিছিল তেওঁৰ সন্তানৰ নাগৰিকত্বৰ বিষয়টো ইতিমধ্যে সকলোকে কৈ পেলালে গতিকে এতিয়া আমিও জানিব খুজিছো দিয়কচোন শৰ্মা ডাঙৰীয়া আপোনাৰ ফাইলটোত নতুন বুলিবলৈ আছেই বা কি নে আকৌ মিছা কথাৰ বাহানা দিয়াৰ মন হে শৰ্মা ডাঙৰীয়া এতিয়া কৈছে ৰিপৰ্ট পঢ়িব লাগিব ভালদৰে পঢ়িম কিবা ওলালে বোলে প্ৰধানমন্ত্ৰীক জনাই দিম আৰে শৰ্মা ডাঙৰীয়া আপুনি ৰাজ্যৰ গৃহমন্ত্ৰী আপুনি মুখ্যমন্ত্ৰীও আপোনাৰ অজ্ঞাতে SITয়ে বাৰু ৰিপৰ্ট সাজু কৰিছেনে গতিকে পঢ়িবলৈ ইমান কিয় সময় লাগিছে নে প্ৰতিবেদনখন আন ভাষাত লিখিছে লাজেই পাইছো হেৰো আপুনি কেনেবাকৈ এই প্ৰতিবেদনখন পঢ়ি শেষ হোৱালৈ 2026 চনৰ যদি নিৰ্বাচনেই পাৰ হৈ যায় তেতিয়া কি হ'ব কাৰণ শৰ্মাজীৰ প্ৰকৃত ধামাকাটো এতিয়া কমে বিচহে হৈ থাকিলে বেয়াই লাগিছে পাই